আৰু ভূপেন বৰা এতিয়া বিজেপিত গৈ পেলাই তেওঁ মোৰতো আচৰিত দেখিছোঁ যে ইমানবোৰ গালি পৰাৰ পিছত তেওঁ যে গৈছে, গতিকে তেনেকুৱা এজন নিলজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। ভূপেন বৰা আমাৰ কাৰণে আজি তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। তেওঁ এনি টাইম আমাৰ সেইখন যে এই যে ভেনখনতো গৈছিলে তেতিয়া ৰামায়ণ মহাভাৰতৰ কথা কৈ থাকিছে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? আমি ধৰ্ম ৰাতিপুৱা ওলাই আহোঁতে ধূপ ধূনা দি ঘৰত কৰি অহাৰ পিছত দিনটো ধৰ্মৰ বেপাৰী আমি নকৰোঁ। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰী তালৈ গুচি গৈছে। অনবৰতে শ্লোক লিখি থাকে, কবিতা লিখি থাকে। একো কাম নাই কাৰণে কবিতা লিখি থাকে, শ্লোক কৈ থাকে। ইমান ধৰ্মৰ কথা কোৱা মানুহজনে, মা কামাখ্যাৰ নামত শপত লোৱা মানুহজনে, বৰদোৱা থামত শপত লোৱা মানুহজনে, মা কামাখ্যাৰ মই আপোনাক কৈছোঁ এটা জাগৃত এটা ব্যৱস্থা আছে। এই মা কামাখ্যাৰ নামত যিজন মানুহে শপত লৈ বৰদোৱা থানৰ নামত শপত লৈ বিজেপিৰ আজি এই নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ গেৰুৱা আজি পোষ্টাৰৰ মাজেদি তাত সোমাইছে, তেওঁক ধ্বংস মা কামাখ্যাই কৰিব, বৰদোৱা থানেই কৰিব। সুবিধাবাদী মানুহক যিমান সুবিধাই নিদিয়ক, তেওঁ সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে। আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছোঁ যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁক আপোনালোকে চাই থাকক। এই ভুৱনেশ্বৰ কলিতাৰ এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মী এতিয়া জিমত যাই থাকে, ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰাৰ ইতিহাস হ'বলৈ বেছি দিন নাই। গতিকে ভূপেন বৰাও ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁক? হিমন্ত বিশ্ব শৰ্মা তাৰ হিচাপ নল'ব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁৰ নিজৰ লেকামত ঘোঁৰা বান্ধি ল'লে, এতিয়া কেনেকৈ হিচাপ ল'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ ল'ব। হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ্ড। আপোনালোকে কবিতা লিখিলে আপোনালোকে কেছ দিয়ে, আমাৰ ওপৰত আপোনালোকে কেছ দিয়ে, আপোনালোকৰ CID পঠাই আমাৰ ওপৰত কেছ দি পেলাই ভূপেন বৰাই কোৱা কথাত আমাক কেছ দিয়ে। তেতিয়া তেনেকুৱা এজন অপৰাধী, তেনেকুৱা এজন মানুহক আপোনালোকে চৰিত্ৰহীন বুলি সজাই আজি কেনেকৈ বাজপেয়ী ভৱনত সোমালে? এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে আমি পঠালোঁ। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গ'লে চৰিত্ৰহীন নহয়, কংগ্ৰেছত থাকিলে চৰিত্ৰহীন হয়। সেইকাৰণে পুলিচক এটা কথা ক'ব